হেই গাইজ ৱেলকাম টু দিগন্ত ব্লগ। তো বহুত দিনৰ মূৰত আজি এটা ভাবিছোঁ নাইট কেম্পিং কৰি দিওঁ। মানে লগৰকেইটা গেছিয়েই আৰু টাইম হৈছে এতিয়া ঘড়ীত 10:05 ৰাতি। এনেকুৱা এটা ভয়ানক জেগাত যাই আছো নে বিৰাজ, কি কবি তই? খানা লৈ ললো, খানা যোগাৰ পুৰা আছে, চখানৰ মাজত। আৰু মানে আমাৰ দুজনমান গৈছে তাতে, ইনভাৰ্টাৰ লৈ গৈছে। এতিয়া আমি যাওঁ, আমাক নিবৰ কাৰণে বাইক লৈ আহি আছে। মানে আমাৰ নদীৰ পাৰতে গাইছ, আপোনালোক ৰাতিপুৱা গ'লে যদি থাকোঁ আমি তাতে থাকিব পৰা অৱস্থাটো নাটকে তাতে, যেনেকুৱা মানে অলপ ভয় লগা পৰিস্থিতি। তো বলকচোন যাই থাকোঁ নে কি? যাই থাকোঁ বাৰু, যাই থাকোঁ। ৰাতিটো আপোনালোক চাওক পুৰা টাইম আৰু বাছ চাই লওক গাইছ 10:05। বল হে গাইছ আৰম্ভ কৰোঁ আমাৰ নাইট কেম্পিং। তো এতিয়া ইয়াতে আমাক নিব আহিলে, তো এতিয়া ইহঁতৰ লগত যাওঁ আৰু যাই কিনে আপোনালোকক চাব পাৰে। এতিয়া আমি যাই আছোঁ মানে মাথৰিৰ কাষে কাষে, য'ত খাম আমি খানাটো, আৰু আগতে আছে সেই জেগাটো। চাই থাকক ভিডিঅ'টো শেষলৈকে দেখা পাব। আৰু ইয়াতে চাওক ধুনীয়াকৈ ঘৰ চৰ বনাই দিয়া হৈছে, ইয়াতে তিৰপল চিৰপল দিয়া হৈ যাব। ফাইনেলি আমি আহি পালোঁ আমাৰ নাইট কেম্পিং কৰা জেগাটো, এই মাথৰিৰ মাজত। চাহ গাইছ কেনেকুৱা এটা কৰি দিছোঁ। মোৰ কেনে হ'ব আজি ৰাতি? মজা না? চাহ চাহ চালা খানা ইনভাৰ্টাৰ চিনভাৰ্টাৰ লৈ আহি চব বঢ়িয়া। আমাৰ মিডিল আছে চেফ ডেংগাপাৰা ৰান্ধনী। তো এতিয়া আমি নদীৰ পাৰে পাৰে বাচন ধোৱাৰ কাৰণে নদীৰ সেই পাৰ বিচাৰি আছোঁ। তাৰমানে এনেকুৱা লেতেৰা পানী এইবিলাক কি আই। আমাৰ এইটো আমাৰ ৰান্ধনী আজি মৃদুল দা। অমৰ কি কবি আজি নাইট কেম্পিঙৰ কথা। এই জ্বালা পাইছোঁ আহাৰ লগে লগে এইটো খাট পাইছোঁ তাতে বঢ়িয়া ঘাট এটা পাইছোঁ। আমি এতিয়া বাচনখন বঢ়িয়াকৈ ধুই লওঁ। যা চাবি দেই, নামি নাযাবি। পানীটো ইমানো লেতেৰা নহয়, চলে দেই বাচন ধোৱা। এই ভৰি এইফালে আমাৰ চৌকত জুই জ্বলি গ'ল। বঢ়িয়া ওৰপে জুই জ্বলাই নেকি? তই আগাৰ এফালে কিছু দেৰি জ্বলালা, কেনে লাগছি? ভাল লগা নাই নেকি? জুই উঠিছে এতিয়া, টাইম 11টামান বাজি গ'ল দেই। কিবা ভুতুৰো চাউণ্ড নেকি, কিবা খেলো দুটামান যি দৰ্শন দি গেছি এতিয়া নে আহি কিনে ইয়াতে কামৰা আহে নেকি? ইফালে আমাৰ ৰান্ধনী মৃদুল দা আছে, বঢ়িয়া বনাবি দেই গাহৰি। কিছু সময়ৰ পিছত আমাৰ ইফালে ভাতটো হৈ গ'ল। মানে চাব পাৰে কিয়াত বিয়াত ভাত বনোৱাৰ নিচিনা হৈছে, পূৰা পাতত ৰখা হৈছে ভাত চাত বঢ়িয়াকৈ। তেতিয়া ভাত চাত খাব লাগে লাহেকৈ। ইয়াত বিৰাজ চব আছে এইবিলাকেইটা। ইফালে আমাৰ গাহৰি আঞ্জা হ'বই আৰু অলপ বাকী হ'লেই আৰু আমাৰ গাহৰিটো হ'লে ভাতটো খাব পাৰোঁ। 12টা বাজি গ'ল, টাইম 12টা হ'লে মোৰ 12টা বাজি গ'ল। খালি খাওঁ আৰু আমি আছা নে শ্বুটিং লাগিছে নেকি? নাই লগা, হ'বই একদিনে আৰু একো নাই চলি যায় দে গাইছ। তো গাইছ সিফালে খানা বনাই আছে মোটামুটি গাইছ এই 12টামান বাজি গ'ল। এই খানা হ'ব নাই আজি বিৰাজ? টাইমটো ৰখাই দিছোঁ আমি 12টা 12 না 12টা 12। হ'বনে খানাটো তোৰ মতে? কিন্তু খানা আজি নহয়, আশাটো কম আছে। আশা কম আছে, কাৰণ মাংস এতিয়া উঠলিহে আছে। এতিয়া সেই এটা কাৰণ হৈছে পানী হৈ গৈছে। এতিয়া ক'ত সেই ৰাতিপুৱা এই ছখনৰ মাজত ক'ত পাতে এতিয়া পানী? এতিয়া আৰু দুটা চলি এতিয়া বাইক লৈ কিনে যাব আনিব। মোটামুটি কেইটামান বাজিব? মোটামুটি আমাৰ 3টা 3:30 বাজি যাব। মানে ছখন মানে গাড়ী নদীৰ কাষ নে আৰু তাৰমানে কিবা কিবি শব্দ কৰি আছে, আমি শব্দ কৰি আছে, শুনি আছোঁ, ভয় লাগি আছে। আৰু প্ৰথম কেতিয়া নহয় পাত্তা নাই। আৰু প্ৰথমতে আহোঁতে আমি কেইটামান যি খেলে দৰ্শন দি গেছি ইয়াতেই গাইছ কি হ'ব এতিয়া তাকে ভাবছোঁ ৰ। আছোঁ দেচোন ইয়াতে আৰু আছোঁ আমি, আপোনালোকে সাহস দিব আমাক। আমি বৰ্তমান আছোঁ আৰু কিবা এটা ধম ধমকৈ চাউণ্ড এটা শুনাৰ নাস্তা লাগছে। ময়ো শুনিছোঁ এইটো চাউণ্ডটো, মানে চাৰৰ চাইডে শুনা যেন পায়। মানে একদম চাকচোন অলপ বিৰাছে, অলপ টাইম মনে মনে থাকিব। মই কথা নকওঁ, কিবা এটা শুনকচোন। হাই বহুত দূৰ গেই মানুহ নাই। আমি তাতে খানা খাই আছোঁ, এই লাইটটো জ্বলি আছে যি আমি তাতে খানা খাই আছোঁ। ইফালে একোৱেই নাই, একোৱেই পোহৰ দেখা নাপায় ইফালে লাইটটো। ইফালে গাড়ী সিটোৱেই কিবা বৰষুণে আহে নেকি, গুৰুমো মাজে মাজে কৰে। এতিয়া শান্তিৰ পল লৈ আছোঁ, কি খবৰ তাকে ভাবছোঁ গাইছ। চাই থাকচোন ক'ত গেল থাকিব পাৰোঁ, কিটান গেল থাকিব পাৰোঁ, থাকোঁ। ডাঙৰ বৰষুণ দিলেতো যাবই লাগিব গাইছ। নাইট কেম্পিংটো আধৰুৱা হৈ থাকিব, পিছত কৰিম আৰু। চাই থাকক জানো বৰষুণ দিয়া নাই যিহেতু, নে কি বিৰাজ? বৰষুণটো যিহেতু দিয়া নাই, কাৰণ আমি বৰষুণ দিলেও পূৰা ভিজিবই লাগিব, কাৰণ দূৰ দূৰণিলৈকে মানুহ নাই, অকল ছখান। তাকেই
তাতে আৰু কিমান টাইমত ভাতটো হয় ছখন মানে গাইছ কেনেকুৱা ছখন নহয় মানে নদীৰ কাষত মানুহ পুৰাই না সেইটো এটা অলপ বেলেগ ধৰণৰ অলপ বেলেগ ধৰণৰ আৰু আৰু তোৰ কি হৈছে কাণত তাৰমানে এইয়া নদীৰ পাৰত গেলো যাই কেনে পুৰা কিবা লাগি আহিল নেকি এই খৰি আনিব যাওঁতে খৰি আনিব যাওঁতে ভাত খাওয়াতো আমি দেখাই আছো দে আপোনালোক আমাৰ মাজতে মাংস নোখোৱা মানুহ এটা সেইকাৰণে পনীৰ দি ভাত খাব এতিয়া এতিয়া আমাৰ পনীৰ আনিছো আকলাই খাব মোবাইলটো ক'ত গেলে চাওঁ কেনে আছে অলপমান বঢ়িয়া আছে সেইবোৰ দিঘা খালো আকৌ আপা আছো পনীৰ খাৱা মানুহ খাবা আছি ভালে দি থাক কিয় নাই কি খাবা আছি তোৰ বস্তু নেবি ডাকা ল'ব খাবা মোক অলপ নেদাকে খাবা এইবাৰ আমি ভাত চাত লৈ আছো বঢ়িয়াকে মাংস চাও গাইছে মাংস খাবি খাবি আজি তাৰপিছত ভাঙি দিলো বৰষুণ আহিব ধৰিছে গাইছ কি কৰোঁ চব ভাঙিলোৱে আৰু এতিয়া যাবাই লাগিব ঘৰটো পে নাই যি বৰষুণ আছিল পেলাই আছে বৰষুণ বৰষুণ দিবা ধৰিছে কাৰণে আমি গুচি আহিলোঁ আমি যাই ঘৰত গেলি তো আমি এতিয়া খানা চানা খাই কিনে আহিলোঁ গাইছ অলপ অলপ বৰষুণ পেলাব ধৰিছে মানে আহি পালোঁ কিবাকে মানে পোহৰটো নহ'লোঁ গাইছ কিমানমান বাজা বুলি ভাবা 3টা বাজিল এতিয়া বৰ্তমান 3টা বাজা নাই 2:55 মান হ'ল হয়নে বিৰাজ 2:55 পুৰা 55 হৈ গৈছে পোহৰ হ'বই আৰু অলপ টাইম থকাৰ পিছত থাকিলোঁ তাতে অলপ বেলেগ ধৰণৰ মানে জেগাটো অলপ সেইকাৰণে এটা তাৰমানে এনেকুৱা চাউণ্ড আমি গুচি আহিব লগা হৈ গ'ল গাইছ আৰু বৰষুণো পেলছি মেইন কথা বৰষুণো পেলছি অলপ সেইটো কাৰণে আৰু গাইছ কেনেকুৱা পালে ভাল নাইট কেম্পিং ভিডিঅ' এটা বহুত দিনৰ মূৰত দিলোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এনেকুৱা ডেঞ্জাৰ ভিডিঅ' দি আছোঁ আৰু অতি শীঘ্ৰেই আপোনালোকে পাব তো ছাবস্ক্ৰাইব কৰি ল'ব দিগন্ত ব্লগটো